Hello guys, welcome back to our channel. So আজি আমি ডিসকাস কৰিম Assam Geography most important questions for upcoming Assam government exams. So বলক ভিডিওটো আৰম্ভ কৰো। আজিৰ ফাৰ্স্ট কোৱেশ্চনটো হৈছে The Naranarayan Setu over the Brahmaputra connects the districts. So ব্ৰহ্মপুত্ৰৰ ওপৰত নৰনাৰায়ণ সেতুৱে কোন দুখন জিলা সংলগ্ন কৰিছে বুলি দিছে। So অপচন কিটা হৈছে অপচন এ বঙাইগাঁও এণ্ড গোৱালপাৰা, অপচন বি ধৌবৰী এণ্ড গোৱালপাৰা, অপচন সি বঙাইগাঁও এণ্ড ধৌবৰী আৰু অপচন ডি হৈছে কোকৰাঝাৰ এণ্ড গোৱালপাৰা। সো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন এ অৰ্থাৎ নৰনাৰায়ণ সেতু ব্ৰিজে যোগীঘোপা ইন বঙাইগাঁও আৰু পঞ্চৰত্ন ইন গোৱালপাৰা এই দুখন জিলা সংলগ্ন কৰিছে। ঠিক আছে। So next question, which district of Assam has the highest proportion of scheduled castes population as per 2011 census? So অসমৰ কোনখন জিলাত highest number of scheduled caste population অৰ্থাৎ SC population আছে বুলি দিছে according to 2011 census? ঠিক আছে। So অপচন কিটা হৈছে অপচন এ কৰিমগঞ্জ, অপচন বি কাছাৰ, অপচন সি মৰিগাঁও আৰু অপচন ডি হৈছে বঙাইগাঁও। সো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন বি অৰ্থাৎ কাছাৰ। ঠিক আছে। এটো আপোনাৰ 2011 সেন্সাস মতে। ওকে। সো তাৰ পিছত সেন্সাস এতিয়ালৈকে হোৱা নাই। সো according to 2011 census, Kasar has the highest proportion of scheduled caste population as per 2011 census. Okay. So next question, the total number of development blocks in Assam. So অসমত total number of development blocks কিমান বুলি দিছে। সো অপচন কিটা হৈছে অপচন এ 119, অপচন বি 200, অপচন সি 219 আৰু অপচন ডি হৈছে 180। সো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে 219। ঠিক আছে। সো নেক্সট কোৱেশ্চন, which of the following tribe of Assam has the largest size of population next to the Bodo is? So Bodoৰ পিছত highest population থকা জনজাতিটো কোনটো বুলি দিছে। সো অপচন কিটা হৈছে অপচন এ দা কাৰ্বিজ, অপচন বি দা ডিমাছাছ, অপচন সি দা মিচিং আৰু অপচন ডি হৈছে দা ৰাভা। সো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন সি অৰ্থাৎ দা মিচিং। মিচিং জনজাতি বড়োৰ পাছতে হাইয়েষ্ট পপুলেশ্যনটো আছে। ঠিক আছে। সো হাইয়েষ্ট আছে বড়োৰ, তাৰ পাছত মিচিং, তাৰ পাছত কাৰ্বি, তাৰ পাছত ৰাভা। ঠিক আছে। সো নেক্সট কুৱেশ্যন, the interstate boundary between Assam and Tripura is marked by a river called. So Assam আৰু ত্ৰিপুৰাৰ interstate boundary to কোনটো ৰিভাৰে মাৰ্ক কৰিছে বুলি দিছে। সো অপচন কিটা হৈছে অপচন এ ধলেশ্বৰী, অপচন বি লংগাই, অপচন সি কুশিয়াৰা আৰু অপচন ডি সোনা। সো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন বি অৰ্থাৎ লংগাই। ঠিক আছে। লংগাই ইয়াত আৰু এটা ফেক্ট মনত ৰাখিব, লংগাইটো হৈছে বৰাক ৰিভাৰৰ ট্ৰিবিউটাৰী। ঠিক আছে। সাউথ বেংক ট্ৰিবিউটাৰী অফ বৰাক ৰিভাৰ লংগাই। ওকে। সো next question, in which of the following districts of Assam the number of large and medium scale industries চমুকৈ LMSI is highest? সো অপচন কিটা হৈছে অপচন এ বঙাইগাঁও, অপচন বি তিনচুকীয়া, অপচন সি ডিব্ৰুগড় আৰু অপচন ডিটো হৈছে কামৰূপ মেট্ৰ'। সো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন ডি অৰ্থাৎ কামৰূপ মেট্ৰ'। ঠিক আছে। সো নেক্সট কুৱেশ্যন, the average gradient of the Brahmaputra within Assam is? So ব্ৰহ্মপুত্ৰৰ ঢাল যোনটো গ্ৰেডিয়েণ্ট, এভাৰেজ গ্ৰেডিয়েণ্টটো আসামত কিমান বুলি দিছে অসমত। সো অপচন কিটা হৈছে অপচন এ 18 সেন্টিমিটাৰ পাৰ কিলোমিটাৰ, অপচন বি 20 সেন্টিমিটাৰ পাৰ কিলোমিটাৰ, অপচন সি 13 সেন্টিমিটাৰ পাৰ কিলোমিটাৰ আৰু অপচন ডি হৈছে 10 সেন্টিমিটাৰ পাৰ কিলোমিটাৰ। ঠিক আছে। সো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন ডি অৰ্থাৎ 10 সেন্টিমিটাৰ পাৰ কিলোমিটাৰ। ঠিক আছে। আপোনালোকে কৰবাত পাব পাৰে 13 সেন্টিমিটাৰ পাৰ কিলোমিটাৰ, বাট একৰ্ডিং টু
অফিচিয়েল সোর্স গভর্নমেন্টৰ ব্ৰহ্মপুত্ৰৰ যোনটো এভাৰেজ গ্ৰেডিয়েণ্ট সেইটো হৈছে 10 সেন্টিমিটাৰ পাৰ কিলোমিটাৰ বা 0.1 মিটাৰ পাৰ কিলোমিটাৰ হ'ব ঠিক আছে যদি 10 সেন্টিমিটাৰ নাথাকে মিটাৰত থাকে তেন্তে 0.1 মিটাৰ পাৰ কিলোমিটাৰ হ'ব ওকে সো এইটো অফিচিয়েল সোর্স হয় আপোনালোকে এইটো এক্সামত আহিলে 0.1 মিটাৰ বা 10 সেন্টিমিটাৰ লিখিব পাৰে ঠিক আছে সো নেক্সট কোৱেশ্চন সো এইটো এভাৰেজ স্লোপটো আগত আছিলে 2.82 মিটাৰ সো এইটো এতিয়া ৰিডিউস হৈ 0.1 মিটাৰ পাৰ কিলোমিটাৰ হৈছে ওকে সো নেক্সট কোৱেশ্চন which of the following thermal power station is not run by APGCIL so APGCIL or দ্বাৰা কোনটো thermal power station run কৰা নহয় বুলি দিছে ঠিক আছে not run by APGCIL so অপচন কিটা হৈছে অপচন এ নামৰূপ thermal power station অপচন বি বঙাইগাঁও thermal power station অপচন সি লাকৱা thermal power station আৰু অপচন ডি টো হৈছে none of the above অৰ্থাৎ ওপৰৰ এটাও নহয় so ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন বি অৰ্থাৎ বঙাইগাঁও থাৰ্মেল পাৱাৰ ষ্টেচন সো এই ষ্টেচনটো এনটিপিসি অৰ্থাৎ নেশনাল থাৰ্মেল পাৱাৰ কৰ্পোৰেচনৰ দ্বাৰা ৰান কৰা হয় ঠিক আছে আৰু বাকি দুখন হৈছে এপিজিসিআইএল অৰ্থাৎ আসাম পাৱাৰ জেনাৰেশন কৰ্পোৰেচন লিমিটেডৰ দ্বাৰা নামৰূপ থাৰ্মেল পাৱাৰ ষ্টেচন আৰু লাখুৱা পাৱাৰ ষ্টেচনটো ৰান কৰা হয় ওকে এইটো মনত ৰাখিব আপোনালোকে সো নেক্সট কোৱেশ্চন Kaziranga National Park is located in which of the following districts? So, Kaziranga National Park কোন দুখন ডিস্ট্ৰিক্টত বিলং কৰে বুলি দিছে ঠিক আছে কোন কিটা ডিস্ট্ৰিক্টত বিলং কৰে বুলি দিছে অপচন কিটা হৈছে অপচন এ গোলাঘাট এণ্ড নগাঁও অপচন বি গোলাঘাট নগাঁও এণ্ড কাৰ্বি আংলাং অপচন সি গোলাঘাট কাৰ্বি আংলাং আৰু অপচন ডি হৈছে নগাঁও আৰু কাৰ্বি আংলাং সো কাজিৰঙা ন্যাশনাল পাৰ্ক কোট আছে কোট বিলং কৰে এইটো হৈছে আপোনাৰ অপচন বি অৰ্থাৎ গোলাঘাট নগাঁও আৰু কাৰ্বি আংলাং ঠিক আছে এটা পাৰ্ট কাৰ্বি আংলাঙত অলপ পাৰ্ট আছে নগাঁৱত আৰু অলপ পাৰ্ট গোলাঘাটত আছে ঠিক আছে সো নেক্সট কোৱেশ্চন সো অপচন বি ইজ দ্য কাৰেক্ট আনসাৰ সো নেক্সট কোৱেশ্চন where is the Assam Cooperative Jute Mills Limited located in so Assam Cooperative Jute Mills কোট অৱস্থিত বুলি দিছে অপচন কিটা হৈছে অপচন এ পঞ্চগ্ৰাম অপচন বি লখিমপুৰ অপচন সি সিলঘাট আৰু অপচন ডি হৈছে ননৈ সো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন বি অৰ্থাৎ নগাঁও জিলাৰ সিলঘাটত আসাম কোঅপাৰেটিভ জুট মিলছ অৱস্থিত সো ইয়াৰ এটা ফ্যাক্ট আপোনালোকে মনত ৰাখিব এই জুট মিলটো এছিয়াৰ ঠিক আছে দিস ইজ দা অনলি জুট মিল ইন দা কান্ট্ৰি সো আমাৰ ভাৰতবৰ্ষৰ অনলি মানে অকল এইটোৱে হৈছে একমাত্ৰ এইটো কোঅপাৰেটিভ সেক্টৰৰ জুট মিল ঠিক আছে সো দিস ইজ দা অনলি জুট মিল ইন দা কান্ট্ৰি ইন কোঅপাৰেটিভ সেক্টৰ সো এই ফ্যাক্টটো মনত ৰাখিব সো নেক্সট কোৱেশ্চন হুইচ অফ দা ফলোইং প্লেস ইজ কল্ড এজ দা নৱদ্বীপ অফ আসাম সো অসমৰ কোনখন স্থানক নৱদ্বীপ অফ আসাম বুলি কোৱা হৈছে বুলি দিছে সো অপচন কিটা হৈছে অপচন এ মাজুলী অপচন বি নলবাৰী অপচন সি ডিব্ৰুগড় আৰু অপচন ডি হৈছে জাগিৰোড সো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন বি অৰ্থাৎ নলবাৰীক নৱদ্বীপ অফ আসাম বুলি কোৱা হয় সো এইটো কিহৰ কাৰণে কোৱা হয় ডিউ টু দা প্ৰেজেন্স অফ সংস্কৃত এডুকেশনাল ইনষ্টিটিউশনছ ঠিক আছে সো নেক্সট কোৱেশ্চন which of the following city of Assam is called the city of eternal romance so option kita hoise city of eternal romance boli অসমৰ কোনখন ঠাইক কোৱা হয় বুলি দিছে so option kita hoise option a নলবাৰী option b ডিব্ৰুগড় option c লখিমপুৰ আৰু option d hoise তেজপুৰ so ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে option d অৰ্থাৎ তেজপুৰ কিহৰ কাৰণে কোৱা হয় due to the love story of Usha and Aniruddha ঠিক আছে উষা আৰু অনিৰুদ্ধৰ লাভ ষ্টৰীৰ কাৰণে তেজপুৰক the city of eternal romance বুলি কোৱা হয় okay so next question who is the chairman of the Assam project on forest and biodiversity conservation society so Assam project on forest and biodiversity conservation or chairman কোন বুলি দিছে so option কিটা হৈছে option a Chief Minister of Assam, option B Forest Minister of Assam, option C Chief Secretary of
2 গভৰ্ণমেণ্ট অফ আছাম আৰু অপশ্যন ডি নন অফ দ্য এবভ অৰ্থাৎ ওপৰৰ এটাও নহয় সো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে দ্য চিফ সেক্ৰেটাৰী অফ আছাম ঠিক আছে সো ইয়াৰ এটা ফ্যাক্ট মনত ৰাখক ৰিসেন্টলি আমাৰ চিফ সেক্ৰেটাৰী নতুন এজন এপইণ্ট হৈছে সো তেওঁ হৈছে ডক্টৰ ৰবি কোটা সো 1 এপ্ৰিল 2024 ৰ পৰা ৰবি কোটা ডাঙৰীয়া তেওঁ অসমৰ চিফ সেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম ঠিক আছে সো নেক্সট কুৱেশ্যন ৰুদ্ৰসাগৰ অইল ফিল্ড ৱাজ ডিস্কভাৰ্ড ইন ৰুদ্ৰসাগৰ অইল ফিল্ড কিমান চনত ডিস্কভাৰ হৈছিল বুলি দিছে অপশ্যন কিটা হৈছে 1901 অপশ্যন বি 1953 অপশ্যন সি 1956 আৰু অপশ্যন ডি হৈছে 1960 সো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে 1960 অৰ্থাৎ অপশ্যন ডি হৈছে কাৰেক্ট এনসাৰ ঠিক আছে সো নেক্সট কুৱেশ্যন হাউ মেনি ডিস্ট্ৰিক্টস অফ আছাম শেয়াৰ ইণ্টাৰষ্টেট বৰ্ডাৰ সো অসমৰ কেইখন জিলাই ইণ্টাৰষ্টেট অৰ্থাৎ আন্তঃৰাজ্যিক বৰ্ডাৰ শেয়াৰ কৰে ঠিক আছে সো অপশ্যন কিটা হৈছে অপশ্যন এ 20 অপশ্যন বি 24 অপশ্যন সি 26 আৰু অপশ্যন ডি হৈছে নন অফ দ্য এবভ সো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন বি অৰ্থাৎ 24 ঠিক আছে 24 ডিস্ট্ৰিক্টখিনি হৈছে তিনচুকীয়া ডিব্ৰুগড় শিৱসাগৰ যোৰহাট গোলাঘাট চৰাইদেউ ধেমাজি লখিমপুৰ বিশ্বনাথ শোণিতপুৰ ওদালগুৰি কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং ডিমা হাছাও কাছাৰ কৰিমগঞ্জ হাইলাকান্দি মৰিগাঁও কামৰূপ মেট্ৰো হৈছে এটা কামৰূপ মেট্ৰো আৰু এটা কামৰূপ ৰুৰেল তাৰপিছত ধুবুৰী সাউথ সালমাৰা মানকাছাৰ গোৱালপাৰা আৰু কোকৰাঝাৰ ঠিক আছে এইখিনি আপোনালোকে পাৰিলে মনত ৰাখিব কাৰণ হয়তো কুৱেশ্যন দি দিব পাৰে 4টা ডিস্ট্ৰিক্ট তো এইকেইটাৰ ভিতৰত কোনখন নহয় যদি আপোনালোকে জানে যে কোনকেইটা হয় তেতিয়া আপোনালোকে এইটো আনসাৰটো কাৰেক্ট কৰিব পাৰে ঠিক আছে সো আজিলৈ এইটো ভিডিঅ'ত ইমানে সো আপোনালোকক লগ পাম নেক্সট ভিডিঅ'ত যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে ভিডিঅ'টো লাইক কৰিব আৰু পাৰিলে চেনেলটো সাবস্ক্ৰাইব কৰিব সো লগ পাম নেক্সট ভিডিঅ'ত টিল দেন বাই বাই জয় অসম